নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো ESIC ৰিকুৱাৰমেণ্ট 2024 বৰ্ষৰ নতুন পোষ্ট ওলাইছে, যিহেতু 1930টা পোষ্ট মুকলি হৈছে আপোনালোকৰ বাবে। এটা আপোনালোকৰ বাবে ভাল খবৰ। তো নাৰ্ছিং অফিচাৰ ভেকেঞ্চিছ ওলাইছে আৰু লাষ্ট ডেটটো প্ৰথমে জনাই লৈছোঁ 27 মাৰ্চ, আৰু আপোনালোকক কালিৰ পৰা অনলাইন ষ্টাৰ্ট হৈছে। তো লাষ্ট ডেটটো যোৱাৰ আগতে আপোনালোকে অনলাইনটো যাতে কৰি লয়। তো যিসকল কেণ্ডিডেটে BSc নাৰ্ছিং বা GNM পঢ়ি থৈছিলে বা কোৰ্চটো পঢ়িছিলে, তো তেওঁলোকৰ বাবে এটা সোণালী সুযোগ হয়। তো তেওঁলোকৰ বাবে অতি সুখবৰ যে নাৰ্ছিং অফিচাৰৰ ভেকেঞ্চি ওলাইছে, আৰু এইটো অল ইণ্ডিয়া আপোনালোকৰ ভেকেঞ্চিছ হয়। তো এপ্লাই কৰিব পাৰিব। তো সকলোৱে পাৰিব, অসমৰ বুলি কথা নাই। তো অল ইণ্ডিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। তো যোনসকল কেণ্ডিডেটে BSc নাৰ্ছিং এণ্ড GNM পঢ়িছে তেওঁলোকৰ বাবে বহুতো ভাল খবৰ, আৰু আপোনালোকক সকলোবোৰ ডিটেইলছ মই দেখুৱাই দিবলৈ চেষ্টা কৰিম। তো স্কিপ নকৰাকৈ সকলোবোৰ চাব, আৰু এই ধৰণৰ আপডেটসমূহ আপোনালোকে GNM নাৰ্ছিঙৰ বা BSc নাৰ্ছিঙৰ আপোনালোকে যদি ইনফৰমেশ্যন লাভ কৰিব বিচাৰিছে, তেন্তে চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ নাপাহৰিব, যাতে আগন্তুক দিনত এই ধৰণৰ আপডেটসমূহ আপোনালোকে প্ৰথমে পাই থাকে। তো আগবাঢ়িছোঁ। তো কি ডকুমেণ্ট লাগিব সকলোবোৰ ডিটেইলছত কথা পাতিম। তো প্ৰথমে পোষ্ট নেম হৈছে নাৰ্ছিং অফিচাৰ। তো আপোনালোকে নাৰ্ছিং অফিচাৰ হ'ব পাৰিব। টোটেল পোষ্ট 1930টা। অৰ্গেনাইজেশ্যন ESIC। কোৱালিফিকেশ্যন ডিগ্ৰী লাগিব, আৰু এপ্লিকেশ্যন প্ৰচেছ অনলাইন, আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ চাব ইয়াতে 25 টকা, কিন্তু সকলোৰে বাবে নহয়, এইটো জেনেৰেলৰ বাবে হয়, আৰু SC ST OBC সকলোৰে বাবে ফ্ৰী হয়। আৰু 7 মাৰ্চৰ অনলাইন ষ্টাৰ্ট হৈছিলে, লাষ্ট ডেট 27 মাৰ্চ। তো 20 দিন দিছে আপোনালোকক অনলাইন কৰিবলৈ। তো ইয়াৰ আগতে আপোনালোকে অনলাইনসমূহ কৰি ল'ব। তো ইচ্ছুক যদি আছে। তো নেম অফ পোষ্ট আমি যিহেতু পাতিলোঁ কথা, নাৰ্ছিং অফিচাৰ। তো 1930টা পোষ্ট। অৰ্গেনাইজেশ্যনৰ ফুল ফৰ্মটো ইয়াতে চাই ল'ব। এমপ্লয়িজ ষ্টেট ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যন মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট, এইটো হৈছে ফুল ফৰ্ম। আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যন আপোনালোকে ইয়াত দিছে, কেণ্ডিডেট মাষ্ট নিড টু হেভ এনি ওৱান অফ দি ফলোয়িং কোৱালিফিকেশ্যনছ। তো তলত দিয়া আছে BSc অনাৰ্ছ ইন নাৰ্ছিং ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি অফ ইনষ্টিটিউট অৰ ৰেগুলাৰ কোৰ্চ ইন BSc নাৰ্ছিং ফ্ৰম এ ৰিকগনাইজড। তো BSc যদি আপোনালোকে নাৰ্ছিং কৰিলে, তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু আপোনালোকে পষ্ট বেচিক BSc নাৰ্ছিং কৰিছে তেন্তেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে যদি ইয়াতে নাৰ্ছ এণ্ড মিড ৱাইফ ৰেজিষ্টাৰ্ড মিড ৱাইফ উইথ ষ্টেট নাৰ্ছিং কাউন্সিল, তো তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব, যদিহে আপোনালোকে GNM কৰি আছে বা আপোনালোকে পঢ়ি আছে, তেতিয়া আপোনালোকে পাৰিব। আৰু ডিপ্ল'মা ইন জেনেৰেল নাৰ্ছিং মিড ৱাইফাৰী GNM অথবা GNM কৰি আছে যিটো, তো আপোনালোকে GNM কৰিলেও আপোনালোকে পাৰিব। আৰু GNM কৰাৰ বাবে ইয়াতে আপোনালোকে ইয়াত দিয়া আছে 1 year এক্সপিৰিয়েঞ্চ ইন মিনিমাম 50 বেডেড হস্পিটেল আফটাৰ একুৱাৰিং দি এডুকেশ্যনেল কোৱালিফিকেশ্যন। তো যোন BSc নাৰ্ছিঙত কোৱা নাছিলে, ইয়াতে আপোনালোকে ডিপ্ল'মা ইন জেনেৰেল নাৰ্ছিং মিড ৱাইফাৰী বা GNMত আপোনালোকক কৈছে যে 1 year এক্সপিৰিয়েঞ্চ থকাটো ইয়াতে বাধ্যতামূলক বুলি কৈ দিছে। আৰু এজ লিমিটটো চাই ল'ব। এজ লিমিট দিয়া আছে, কেণ্ডিডেট শ্বুড বি বিটুইন 18 and 30 years। তো 18 বছৰৰ পৰা 30 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব যোনজন কেণ্ডিডেটে এপ্লাই কৰিব। তো ফিজখিনিও চাই ল'ম আমি। তো এপ্লিকেশ্যন ফিজসমূহ চাই লওঁ। কেটেগৰী ৱাইজ দি আছে SC ST PWD আৰু ফিমেল কেণ্ডিডেটৰ বাবে ফ্ৰী হয়, যে কেৱল জেনেৰেল আৰু OBCৰ বাবেহে 25 টকা। OBCটো মই আপোনালোকক ফ্ৰী বুলি কৈছিলোঁ প্ৰথমে, এইটো ভুল হৈ গ'ল মোৰ যিহেতু। তো এই 4টা কেটেগৰী যদি হয় আপোনালোকে ফ্ৰী পাব, আৰু বাকী যদি জেনেৰেল আৰু OBC হয় তেন্তে, আৰু EWS হয় তেন্তে আপোনালোকে পে' কৰিব লাগিব কেৱল মাত্ৰ 25 টকা। 25 টকা আপোনালোকে নিশ্চয়কৈ পে' কৰিবলৈ চাগে অসুবিধা নাপাব। তো যদিহে ইচ্ছুক প্ৰাৰ্থী আছে তেন্তে নিশ্চয়কৈ আবেদন কৰিব। তো ইম্পৰ্টেণ্ট কিছুমান ডেট দিয়া আছে, চাই ল'ব। 7 মাৰ্চত আপোনালোকৰ অনলাইন ষ্টাৰ্ট হৈছে অথবা কালিৰ পৰা, আৰু এপ্লিকেশ্যন লাষ্ট ডেট 27 মাৰ্চত হ'ব আপোনালোকৰ। 20 দিন দিছে, 20 দিনৰ আগতে আপোনালোকে আবেদন কৰিব। আৰু লিংক ক'ত পাব আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব, অনলাইন এপ্লিকেশ্যন লিংকৰ। তো তাতে গৈ ক্লিক কৰি আপোনালোকে ডাইৰেক্ট নিজেও কৰিব পাৰিব বা অনলাইন কৰিব দোকানতো যাব পাৰে। তো অনলাইন এপ্লিকেশ্যন লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাতে ক্লিক কৰি আপোনালোকে
ডাইৰেক্ট অফিচিয়েল ৱেবছাইটলৈ যাব পাৰিব। তো আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'ৰ পৰা ইনফৰ্মেশ্যন নিশ্চয়কৈ লাভ কৰিছে, আৰু এই ধৰণৰ যদি আপডেটসমূহ পাই থাকিব বিচাৰে তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব বুলি আশা কৰিছোঁ। তো আজিলৈ আহোঁ, নেক্সট লগ পাম, ধন্যবাদ।